মহিলা সমিতিৰ ফালৰ পৰা দায়ভাতি আজি আপোনালোকক দেখুৱাইছো এগৰাকী ছাত্ৰীক বহু গাঁৱৰ ব্যক্তিসকল আহিছে আৰু সকলোৱে গামোচা পিন্ধাইছে উপহাৰ দিছে হয় আৰু এইগৰাকী ছাত্ৰী যিগৰাকী আজি আমি আপোনালোকক চিনাকি কৰাই দিম বিশেষ কিছুমান কাৰণ আছে আৰু আমাৰ ফালৰ পৰাও তোমাক এখন গামোচা আৰু সৰু উপহাৰ এয়া অচকাই অসম ইউটিউব চেনেল আৰু ফেচবুক পেজৰ সকলো দৰ্শকৰ ফালৰ পৰা তোমাক এটা সৰু উপহাৰ দিলো নমস্কাৰ সকলোকে অচকাই অসম অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো আপোনালোকে যেহেতু জানে যে আজি প্ৰায় 3 দিনৰ আগত নিট অৰ্থাৎ MBBS পঢ়িবৰ কাৰণে অৰ্থাৎ ডক্টৰ পঢ়িবৰ কাৰণে এটা পৰীক্ষা হৈছিল আৰু সেই পৰীক্ষাত আমাৰ এইগৰাকী ছাত্ৰীও পাছ কৰিছে হয় পাছ কৰিছে আৰু এতিয়া তাই হবলৈ গৈ আছে ডক্টৰ হয় ডক্টৰ আৰু আজি কিছুদিন আগত মই আপোনালোকক আৰু দুটা ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাইছিলো যে আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া ডক্টৰ পঢ়িবৰ কাৰণে সুবিধা পাইছে আৰু যেহেতু মই আগৰ ভিডিঅ'কেইটাত কৈছোৱেই যে আমাৰ সমাজত বিশেষকৈ অসমীয়া সমাজত আগতে আমি গম পোৱা নাছিলো ডক্টৰ কি ধৰণে হয় ইঞ্জিনিয়াৰ কি ধৰণে হয় উকিল কি ধৰণে হয় এনেকুৱা ধৰণৰ পোষ্ট বিলাকত কি ধৰণে চাকৰি পোৱা যায় বা এনেকুৱা ধৰণে কি ধৰণে পঢ়িব লাগে সেইবিলাক কথা আগতে আমি গম পোৱা নাছিলো কিন্তু এতিয়া আমাৰ উঠি অহা প্ৰজন্মই সেইবিলাক কথা গম পাইছে জানিছে আৰু এতিয়া আমাৰ অসমীয়া সমাজ কিন্তু বহু বেছি আগুৱাই যাব কাৰণে সক্ষম হৈছে বুলি আমি ভাবিছো আৰু সেই কাৰণে আজি মই আপোনালোকক এগৰাকী ছাত্ৰীক আকৌ এবাৰ চিনাকি কৰাই দিবৰ কাৰণে আজি আহিলো প্ৰথমতে তোমাক নমস্কাৰ আৰু তোমাৰ চিনাকিটো প্ৰথমতে লৈ লওঁ মোৰ নাম কল্যাণী মৰাণ তোমাৰ গাঁওখনৰ নাম দাৰিয়াভিটি হয় আৰু এয়া হৈ গ'ল আমাৰ তিনিচুকীয়া জিলা আৰু যেহেতু আমি সকলোৱে জানো যে নিট পাছ কৰিবৰ কাৰণে 720 লাগে টোটেল মাৰ্কসটো আৰু তুমি তাত কিমান পালা 356 অৰ্থাৎ তোমাৰ পাৰ্চেন্টেজ কিমান হ'ব তাত 86 ভাবিছো কি সুন্দৰকে তেওঁলোকে পাছ কৰিছে আৰু এতিয়া আমাৰ উঠি অহা প্ৰজন্ম এটা ভাল ৰাস্তাত গৈছে আৰু এতিয়া আমাৰ অসমীয়া সমাজে গোটেই গাঁৱৰ সমাজ মহিলাসকল সকলোৱে আহিছে এই উৎসাহ জনাবৰ কাৰণে এই সাহস দিবৰ কাৰণে সকলোৱে আহিছে যে তুমি আগবাঢ়ি যোৱা আমি আছো পিছফালে তুমি তোমাৰ কাম কৰি যোৱা সকলোৱে সাহস দিবৰ কাৰণে আহিছে কেনেকুৱা লাগিছে তোমাৰ অনুভৱ কেনেকুৱা গোটেই গাঁৱৰ ৰাইজ আহিছে আজি তোমাক কেনেকুৱা লাগিছে ভাল লাগিছে হয় আৰু গাঁৱৰ সবকে ধন্যবাদ জনাব বিচাৰিছো আৰু মই ছাত্ৰ সন্থাৰ দাদাইজনকো মা বাবাকো আইতা ঘৰ পৰিয়াল সবকে ধন্যবাদ জনাব বিচাৰিছো আৰু এতিয়া তুমি ধৰা যেহেতু ধৰা কাউন্সেলিং হ'ব আজি কিছুদিন পাছত তাৰ বাবে তুমি প্ৰস্তুত হৈ আছা এতিয়া এনে মনত কি বুলি ভাবিছা ক'ত তুমি এপ্লাই কৰিম বুলি ভাবিছা মই তেনেকে তেজপুৰ আৰু ডিব্ৰুগড়ত ভাবিছিলো হয় আৰু গোলাঘাট চাইডে হয় হয় এটো বৰ ধৰা তুমি মনত ভাবি থৈছা কিন্তু কাউন্সেলিংত ধৰা যেতিয়া যোৱা হ'ব তেতিয়া ধৰা আসল কথাটো তুমি গম পাবা নহয় জানো খুব সুন্দৰ আৰু আমিও আশা কৰিছো যাতে তুমি আগবাঢ়ি যোৱা ভৱিষ্যত ধৰা আমাৰ অসমীয়া সমাজত তুমিও যাতে কিবা এটা বিশেষকৈ সেৱা কৰিব পুৰা আমি তাই আশা কৰি ৰাখিছো আৰু অসমীয়া সমাজৰ পৰা যে এতিয়া যে উঠি অহা প্ৰজন্মবিলাক যে তোমালোকে যে আগবাঢ়ি আহিছা আমাৰ সমাজখনক ভাল এটা দিশত যে লৈ যাব কাৰণে যে চেষ্টা কৰিছা তাৰ বাবে আমি তোমাক অশেষ ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জনাইছো আৰু মোৰ লগত এতিয়া আছে এই ছাত্ৰীগৰাকীৰ দেউতাক কেনেকুৱা লাগিছে আপোনাৰ ছোৱালীয়ে এতিয়া ধৰক খুব সুন্দৰ এটা স্থানলৈ যাব কাৰণে তাই চেষ্টা কৰিছে এতিয়া ডক্টৰ হ'বলৈ গৈ আছে হয় নমস্কাৰ মই কল্যাণী মৰাণৰ দেউতা এইটো যে গাঁওখনৰ কাৰণে বা অঞ্চলটোৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে আমাৰ এই কল্যাণী মৰাণে ইমান কষ্টৰ ফলতো যে এই ভিতৰুৱা অঞ্চলৰ পৰা যে ওলাই গৈছে আমি বহুত সুখী আৰু মাক দেউতাক হৈ আৰু বিশেষকৈ গাঁওবাসী আৰু সকলোৰে ঘৰ পৰিয়াল বংশৰ সকলোৰে সহায় আৰু উৎসাহৰ কাৰণে আজি এইটো ফল পাইছে বুলি অনুভৱ কৰিছোঁ হয় হয় এই দেউতাক আপোনালোকে দেখিছে মই বিশেষকৈ ইয়াত এটা কথা আপোনালোকক ক'ব লাগিব যে এই দেউতাকে যে এইগৰাকী যে ছোৱালীক আজি MBBS অৰ্থাৎ নিট পৰীক্ষা যে পাছ কৰাই দিলে ইয়াৰ বিশেষ তেওঁনো কি কৰে আপোনালোকে জানিবৰ কাৰণে ইচ্ছা কৰে চাগে আপোনালোকে মোক দেখিছে পিছফালে এখন মাত্ৰ এখন গেলামাল দোকান আৰু এইখন এখন দোকান একদম কাষতে লাগি আছে এইখন দোকানত তেওঁ মাছ মাংস তেওঁ কাটে হয় মাছ মাংস এইফালে কাটে মাছ মাংস আৰু এইফালে এখন গেলামাল দোকান আৰু এই গেলামাল দোকান আৰু এই মাছ মাংস কাটিয়ে এইগৰাকী ছোৱালীক আজি ডক্টৰ পঢ়াবৰ কাৰণে তেওঁ চেষ্টা কৰিছে আৰু একমাত্ৰ এই নহয় ইয়াৰ লগতে আপোনাৰ ল'ৰা ছোৱালীৰ কেইজন ছোৱালীয়ে তিনজনী অৰ্থাৎ আৰু দুগৰাকী ছোৱালী আছে আৰু আমাৰ অসমীয়া সমাজত আপোনালোকে জানেই যে আমাৰ যেতিয়া তুলনীয়া বিয়া হয় বা চুৱা বিয়া হয় তাত কিমান খৰচা হয় কিমানখিনি তেওঁলোকে কষ্ট কৰিছে
সেইখিনিতো আপোনালোকে সকলোৱে জানেই আৰু এইফালে আছে মাতৃ কেনেকুৱা অনুভৱ আপোনাৰ ছোৱালী আজি ডক্টৰ হ'বৰ কাৰণে ৰাস্তাত আগবাঢ়ি গৈছে ভাল লাগিছে হয় মই তেওঁ কথাকেইটা সোধাৰ আগতেই আপোনালোকে দেখিব তেওঁ চকুৰ পানী বৈ আহিছে তেওঁ খুব আজি চাগে খুব ভাল লাগিছে জ্বৰ লাগিছে বুলি ক'ব লাগিব আমি আমাৰ মৰাণ ভাষাত আৰু তেওঁ কি ক'ব দুষাৰমান কথা তেওঁ আজি নিমাত হৈ পৰিছে কাৰণ কেলে ছোৱালী ইমান সুন্দৰকে আগবাঢ়ি গৈছে আৰু এতিয়া ডক্টৰ হ'বৰ কাৰণে গৈ আছে আৰু বিশেষকৈ আমাৰ এই মৰাণ সমাজৰ ভিতৰুৱা গাঁওবিলাকৰ পৰা যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক যে এতিয়া ওলাই গৈছে আগবাঢ়ি গৈছে খুব বেছি ভাল লাগিছে আৰু মোৰ লগত যিহেতু আৰু এগৰাকী আইতা আছে এই আইতাগৰাকীও যিহেতু আপোনালোকে দেখি আছে নহয় জানো এই ঘৰটো একদম বহুত দিন আগৰ পৰাই শুনিবলৈ পাইছো এই ঘৰটো একদম অৱস্থা তেওঁলোকৰ বহু কষ্ট কৰি তেওঁলোকে আগবাঢ়ি আহিছে কি ক'ব আপুনি আপোনাৰ মনৰ অনুভৱ মোৰ ঘৰটো একেবাৰে ওচৰতে মই আগৰ পৰা দেখি আছো ইয়াত একেবাৰে সৰু ঘৰ এটা আছিলে তাতে বাপেকে এখন গেলামালৰ দোকান দি বহুত কষ্টৰে মানে ল'ৰাকেইজনীক পঢ়াইছে তেওঁলোকে গোটেইকেইজনী চেণ্ট মেৰিজত পঢ়াইছে বহুত খৰচা হয় তথাপিও তেওঁলোকে বহুত কষ্ট কৰে ইয়াত মাক বাপেকৰ অৰিহণা বহুত বেছি কল্যাণী এতিয়া ডক্টৰ হ'বলৈ গৈ আছে ইয়াত মাক বাপেকৰ অৰিহণা বহুত বেছি মাকগৰাকী ইমান কষ্ট কৰে তেওঁ মানে ৰাতিপুৱা 6টাৰ পৰা গধূলি 10টালৈকে দোকান বন্ধই নকৰে ইমানকৈ কওঁ যে বুলি ক'লে তাই কয় যে মোৰ ছোৱালীকেইজনী মানুহ হ'ব লাগিব যে বাই সেইকাৰণে মই ইমান কষ্ট কৰোঁ বুলি তেনেকৈ কয় আৰু দেউতাকে ইমান ৰাস্তা বেয়া হৈছিলে আমাৰ তেনেকুৱা মানে মটৰচাইকেলত তিয়াই মেলি তেনেকৈ আনি পঢ়াই কেতিয়াবা লাইন নাথাকে তথাপিও মাকে ইমান কষ্ট কৰি পঢ়াইছে মাক দেউতাকে ইয়াত মই আটাইতকৈ বেছি মানে ধন্যবাদ দিব বিচাৰিছোঁ ছোৱালীজনীতকৈ মাক বাপেককে দিব বিচাৰিছোঁ মাক বাপেক খালি ইমান মানে টেঙৰ নহয় তথাপিও তেওঁলোকৰ মনবোৰ ইমান ডাঙৰ আৰু ভগৱানেও তেওঁলোকক চালে আৰু আজি যিটো উপনীত হৈছে তাৰ কাৰণে আমি বহুত বেছি ভাল পাইছোঁ আৰু আমি কৃতজ্ঞতা মাক দেউতাকক আৰু মাকজনীক বেছিকৈ দিব বিচাৰিছোঁ ধন্যবাদ হয় হয় ভাবি চাওক নিজৰ ছাত্ৰ ছাত্ৰীক ভাল ৰাস্তা দেখাবৰ কাৰণে নিজৰ মাক আৰু দেউতাকে কিমান যে কষ্ট কৰে আৰু সেই কষ্ট যদি আমাৰ উঠি অহা প্ৰজন্মই নিজৰ ল'ৰা ছোৱালীয়ে যদি বুজি পায় কেতিয়াও পিছ পৰি নাথাকে আমাৰ লগত আমাৰ মৰাণ সমাজৰ দুজন বিশেষ ব্যক্তি আছে আমি তেওঁলোকৰ পৰাও দুষাৰমান কথা জানিব বিচাৰিম কেনেকুৱা আজি অনুভৱ আমাৰ মৰাণ সমাজৰ পৰা ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আমি প্ৰথমে কল্যাণীলৈ শুভেচ্ছা জনাইছোঁ যে দাৰিয়াভেটি গাঁওখনৰ পৰা প্ৰথমগৰাকী চিকিৎসা শাস্ত্ৰ পঢ়িবৰ কাৰণে তাই ওলাই যাব আৰু কিছুদিন পূৰ্বে ঘোষণা হোৱা নীট পৰীক্ষাত তাই সাফল্য অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে ইয়াৰ পিছত মৰাণ জনগোষ্ঠীৰ 6গৰাকীকৈ প্ৰায় ছাত্ৰ ছাত্ৰীয়ে নীট পৰীক্ষাত তেওঁলোকে চিকিৎসা শাস্ত্ৰ পঢ়িবৰ কাৰণে সুযোগ পাব বা যিসকলে পঢ়িবৰ কাৰণে সুযোগ পাব আমি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে নীট পৰীক্ষাত উত্তীৰ্ণ হ'ল আমি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰাণ ছাত্ৰ সন্থাৰ জৰিয়তে তেওঁলোকে চিকিৎসা শাস্ত্ৰ পঢ়িবলৈ যাব আগবাঢ়ি যাওক কিন্তু আমি আশা কৰিম যাতে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰাৰ পিছত তেওঁলোকে যাতে নিজৰ জনগোষ্ঠীটোৰ প্ৰতি কথাখিনি যাতে তেওঁলোকে ধাউতি দিয়ে অসমীয়া সমাজখনৰ প্ৰতি তেখেতে যাতে ধাউতি দিয়ে গাঁওখনৰ প্ৰতি অঞ্চলটোৰ প্ৰতি সামগ্ৰিকভাৱে দুখীয়া দৰিদ্ৰ জনগণৰ হিতৰ কাৰণে যাতে তেওঁলোকে ভৱিষ্যতৰ দিনত তেওঁলোকে চিকিৎসা সেৱা আগবঢ়ায় তাৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক আমি আমাৰ ফালৰ পৰা যিখিনি পৰৱৰ্তী পৰ্যায়ত সহযোগিতা আগবঢ়াব লাগে মৰাণ ছাত্ৰ সন্থাৰ জৰিয়তে যিখিনি সহযোগিতা আগবঢ়াব লাগে এই সহযোগিতাখিনি আগবঢ়াম কল্যাণীকে আৰম্ভ কৰি বহুগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ জনগোষ্ঠীটোৰ উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে গতিকে আমি প্ৰত্যেকলৈ শুভেচ্ছা জনাইছোঁ আৰু প্ৰত্যেকৰে বিভিন্ন ধৰণৰ সুবিধা আমি প্ৰত্যেকটো দিশত আমি থাকিম সহযোগিতাখিনি আগবঢ়াম আৰু তেওঁলোকে আগবাঢ়ি যাওক আৰু অঞ্চলবিলাক জিলিকাই তোলক এইখিনি আমি আশা কৰিছোঁ হয় খুব বেছি ধন্যবাদ আপোনাৰ পৰা মই দুটা কথা জানিব বিচাৰিছোঁ যিহেতু ধৰক আমাৰ মৰাণ সমাজত এতিয়াতো ধৰক আমাৰ OBCৰ কোটা আছে নহয় জানো এই কেইটা আছে কোটা এতিয়া 9টা আছে ন এতিয়া ধৰক আমাৰ যিসকল এতিয়া ধৰক আমি এতিয়া শুনিবলৈ পাইছোঁ আমাৰ প্ৰায় 11জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে নহয় জানো এতিয়া তেওঁলোক সকলোৱে এনেই পোৱাৰ আশা আছে চাগে সকলোৱে মানে আমাৰ নম্বৰ ওপৰত কোনে হাইষ্ট মাৰ্কছ পাইছে সেইফালৰ পৰা আমাৰ চিলেকশ্যন কৰা হ'ব হয় কল্যাণী মৰাণে GVA 2 নম্বৰ অঞ্চলৰ এখন ভিতৰুৱা গাঁও যিখন দাৰিয়াভেটি গাঁও এইখন আমি সৰুৰ পৰা দেখি আহিছোঁ যাতায়াতৰ যথেষ্ট অসুবিধা ইমান ভিতৰুৱা অঞ্চলৰ পৰা দেউতাকে ইমান কষ্ট কৰি তিনিজনী ছোৱালীকে পঢ়াই আছে তাৰ মাজতে এতিয়া এগৰাকী নীট পৰীক্ষাত উত্তীৰ্ণ হৈ ওলাই যাবলৈ চেষ্টা কৰিছে গতিকে আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব আৰু আমি সদায় আশা কৰিম তেখেতে যাতে ভালকৈ এই শিক্ষাটো গ্ৰহণ কৰে হয় খুব বেছি ধন্যবাদ থাকিল আৰু আপোনালোকক আমি গোটেই পৰিৱেশবিলাক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ
আৰু এইফালে তেওঁলোকক অকণমান মৰম দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে এইফালেও হয় ধন্যবাদ থাকিল মোৰ তোমালৈ আৰু এটা প্ৰশ্ন আছে যেহেতু ধৰা তুমি এতিয়া ডক্টৰ হ'বলৈ গৈ আছা ধৰা তুমি কোনটো বিভাগত তুমি হ'ম বুলি ভাবিছা অকল MBBS হৈ ৰখি দিবা নে কিবা স্পেচিয়েলিষ্ট হ'বা চাৰ্জাৰী হয় মই বিশেষকৈ আপোনালোকক ক'ব লাগিব মই আগতো দুগৰাকী তেওঁলোকৰ ইণ্টাৰভিউ লৈছিলোঁ তেওঁলোককো সুধিছিলোঁ আৰু সেই দুগৰাকীও কিন্তু চাৰ্জাৰীয়ে তেওঁলোকে কৈছিলে নাজানো চাৰ্জাৰীত কি আছে মানে আগত মই দুগৰাকী ইণ্টাৰভিউ লৈছিলোঁ তাহাঁতেও কৈছে চাৰ্জাৰী মানে চাৰ্জাৰীত কিবা স্পেচিয়েল আছে নেকি নে তোমাৰ মনৰ হেঁপাহ হয় নেকি ঠিক আছে আমি আশা কৰিম তুমি সেই বিভাগতে উত্তীৰ্ণ হৈ যাতে ৰাইজক যাতে সেৱা কৰিব পৰা তাকে আমি আশা কৰিম আৰু মোৰ লগত যিহেতু গাঁও সকলো ৰাইজবিলাক আছে এফালে আছে আইতাক নহয় জানো আপোনাৰ নাতিনী এতিয়া ডাক্তৰ হ'বলৈ গৈছে কেনেকুৱা লাগিছে মনটো ভাল লাগিছে বহুত ভাল লাগিছে আগতেতো আমি ডাক্তৰ বুলি ক'লে একদম লোকৰ ডক্টৰ বিলাক বিচাৰি ফুৰিব লাগে ন দূৰলৈ যাব লাগে ডক্টৰ বুলি ক'লে মানে কিবা ধেৰ চিন্তা হয় ন ভয়ো লাগে এতিয়া একদম নিজৰ নাতিনীয়ে হৈছে কেনেকুৱা লাগিছে মনটো বহুত ভাল লাগিছে আৰু মই নিজৰ ল'ৰা ছোৱালীকেইটা মই বনাব বিচাৰিছিলো নোৱাৰিলো মোৰ অভাৱে স্বভাৱ নষ্ট বোলা নিচিনা পৰিস্থিতি সিমান ভাল নহৈছিলে এতিয়া মোৰ ডাঙৰ নাতিনী ওলাই গ'ল যে বহুত ভাল লাগিছে হয় সকলোৱে সুখী হৈছে আমাৰ লগত এফালে এগৰাকী আছে বাইদেউ কেনেকুৱা অনুভৱ ভাল লাগিছে মানে গাঁওবাসী হিচাপে গৌৰৱান্বিত আৰু প্ৰথম ওলাইছে খুব বেছি ধন্যবাদ সকলোৱে সুখী হৈছে আৰু মোৰ এফালেও আছে কেইবাগৰাকীও কি ক'ব আজি বহুত বেছি ভাল লাগিছে আমাৰ ইমান ভিতৰুৱা গাঁও এখনৰ পৰা যে এজনী ডাক্তৰ পঢ়িবলৈ ওলাই গৈছে কাকলি মৰাণক দেখি যাতে নৱ প্ৰজন্মখিনি উৎসাহ পায় তাকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ ইয়াকে ক'ম হয় ভাল লাগিছে মোৰ ভতিজাই হয় আজি নীট পৰীক্ষাত উজলি উঠিছে ভাল লাগিছে খুব বেছি ধন্যবাদ আৰু এই পৰিৱেশটো আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ যে গোটেই গাঁৱৰ ৰাইজ উঠি আহিছে এগৰাকী ছাত্ৰীক কি ধৰণে আগবঢ়াই দিব পাৰি শুভেচ্ছা জনাব পাৰি সাহস দিব পাৰি আৰু আমি এই ভিডিঅ'টোৰ যোগেদিয়ে উঠি অহা প্ৰজন্মক এই ভিডিঅ'টো যাতে আপোনালোকে যদি কোনোবা গাৰ্জেনে যদি এই ভিডিঅ'টো চাই আছে আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীক দেখাওক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আৰু তেওঁলোকেও যাতে উৎসাহ পায় আমি কোৱা নাই যে সকলোৱে ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে বুলি কিন্তু সমাজৰ কিছু ভাল কাম কৰিবৰ কাৰণে যাতে সকলোৱে আগবাঢ়ি আহে সেই প্ৰচেষ্টাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আমি প্ৰস্তুত কৰিবৰ কাৰণে সদায় চেষ্টা কৰোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো যদিহে ভাল পাইছে তেতিয়াহ'লে এটা পজিটিভ কমেণ্ট দিব বুলি আমি আশা কৰিলোঁ এই ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম